Hi everyone, welcome back to my channel. আৰু মই ভাবিলো আজি নৰ্মেল ভ্লগ দিয়াতকে অকমান কামৰ বস্তু দিওঁ কাৰণ মই ডেইলি মানে ইমানেই চাও নহয় টডলাৰ বিলাকে মানে কি খায় ডেইলি ৰুটিনটো কি হয় আৰু মাইৰাক মই কি অফাৰ কৰোঁ খাবৰ কাৰণে আৰু কি তাইৰ কাৰণে বনাই দিওঁ তাই কি ভাল পায় কি বেয়া পায় মই মানে ইমান ইনষ্টাগ্ৰামতো চাওঁ ইউটিউবতো চাওঁ তো মই ভাবিলো যে মইনো কি কৰি আছো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰো তেতিয়াহলে আপোনালোকৰো সুবিধা হ'ব তো বলক শ্বেয়াৰ কৰো মই এটা পেন আৰু মোৰ ডায়েৰী এখন লৈ লৈছো যোনটোত মানে মই লিখি যাওঁ কেতিয়াবা কিবা যদি ইম্পৰ্টেণ্ট পাওঁ মই বস্তু মায়েৰ কাৰণে বনাবলে আৰু মই আজি মাইক লগাই লৈছো বহুতখিনি মানে ইমান শব্দ হৈ আছে আমাৰ তলত কিবা এটা কাম কৰি আছে তো সেইকাৰণে মানে নৰ্মেল হেৰি হলে ভিডিঅ' বনালে মাতটো ভালকে অহা নাই মই সেইকাৰণে মাইকটো লগাই লৈছো সো বলক ষ্টাৰ্ট কৰো আৰু ফাৰ্ষ্ট তাইক উঠে আপোনাৰ মোষ্টলি 7:30 আৰু কেতিয়াবা তাতকেও আগতে উঠি যায় কেতিয়াবা 4টা বজাতো উঠি যায় কেতিয়াবা তেনেকুৱা মানে শুৱাৰ ওপৰত ডিপেন্ড কৰে কাৰণ তাই আগদিনাখন যেতিয়া শুৱে তেতিয়া 7:30টাৰ টু 9:30টাৰ ভিতৰত আমি শুৱাই দিওঁ তাতকে দেৰি আমি নকৰো 9:30টাই লাষ্ট সেইটো আৰু উইকেণ্ডত কেতিয়াবা দেৰি হয় কাৰণ উইকেণ্ডত আমিও ক'বালৈ গুচি যাওঁ আৰু তাইও সময়ত শুৱে দিনত কিন্তু উইকডেজত মানে তাই যিহেতু কিতা যায় কিতাতে আপোনাৰ শুৱায়ো তাতে লাঞ্চটো কৰি আহে আৰু আহি পেলাই বাকীখিনি ঘৰত খায়হে তো ফাৰ্ষ্ট ৰাতিপুৱা মই উঠায়ে তাইক মানে ব্ৰেকফাষ্ট বনাওঁ আৰু তাইক লগতে ইনভলভ কৰি বনোৱাওঁ এতিয়া মই যদি তাইক নৰ্মেল এগ এটা বনাই দি দিওঁ যোনটো মই আগতে কৰিছিলো মই নৰ্মেলি অমলেট এটা দি দিওঁ তাইক ব্ৰাছ চাছ কৰোৱাওঁ কৰাই আহি পেলাই মই অমলেটটো সেইটো টাইমতে পটককে বনাই লওঁ বনাই পেলাই তাইক দিওঁ আৰু তাই কেইদিনমানৰ পিছত মানে সেইটো বৰ হৈ গৈছে মানে খাবলৈ মন নকৰা হ'ল কিন্তু এগটো মানে খোৱাটো ভাল ন ৰাতিপুৱাই তো সেইকাৰণে মই কি কৰিলো তাইক ইনভলভ কৰাব ললো মই মানে মাইৰাৰ কাৰণে খানাও বনাই আছো সো সেইকাৰণে মানে মই তাইক ইনভলভ কৰাওঁ মানে গোটেই প্ৰচেছটোত মই এগটো ভাঙিব দিলো লৰাব দিলো এগটো ভাঙি পেলাই তাৰপিছত মোক মানে অইলটো পাছ কৰিব দিলো তেনেকে মানে সৰু সুৰা কামটো কৰা তো তাই মানে বহুত এক্সাইটেড হৈ যায় আৰু সেইখিনি এগ তাই পুৰা ফিনিছ কৰি খায় ৰাতিপুৱা তো আৰু যদি অলপ টাইম থাকে তেতিয়াহ'লে তাই ব্ৰেড আৰু কিবা এনেকুৱা স্প্ৰেডাৰ এতিয়া হামাছ এইটো শেষ হৈছে মই সেইকাৰণে থৈ দিছো হামাছটো তাই ভাল পায় হামাছটো তাই নৰ্মেলিও খায় আৰু নহলে চিজ ইয়াতে ব্ৰেডছ বহুত পায় এনেকুৱা ব্ৰাউন ব্ৰেডছ বিস্কিট টাইপৰ হয় এইটো ব্ৰেডটো কিন্তু ইয়াতে মই স্প্ৰেডাৰ লগাই দিওঁ তাই স্প্ৰেডাৰ খিনি খাই চিজৰ আৰু কেতিয়াবা এনেকে চেলেকি পেলাই থৈ গুচি যায় আৰু কেতিয়াবা তাই যদি ভোক লাগে তেতিয়াহ'লে গোটেই ব্ৰেডখন খায় তাৰপিছত তাতে মই টিফিন দি পঠিয়াওঁ টিফিনত মই দিওঁ দুবিধ ফ্ৰুটছ ডেইলি যিকোনো টাইপৰ ফ্ৰুটছ আৰু অৰেঞ্জ হওক ষ্ট্ৰবেৰী হওক বা এপল হওক কিবা এটা মানে মই ফ্ৰুটছ দুবিধ দি দিওঁ তাতে কেতিয়াবা মই স্নেক্স এটা স্নেক্স থাকে এটা স্নেক্স মানে আপোনাৰ ইয়াতে বাচ্চাৰ স্নেক্সটো যোনটো কৰ্ণৰ বনাই এনেকুৱা দীঘল বহুত টাইপৰ স্নেক্স পায় নহলে মাখানা হওক কিবা এটা তেনেকুৱা দিওঁ আৰু এটা হেভি ফুড দিওঁ যোনটো কাৰ্বহাইড্ৰেট ব্ৰেড হওক বা পেন কেক হওক বা তেনেকুৱা দি দিওঁ মই হোষ্টেলটো বন্ধ কৰি সেইখিনি গৈ পেলাই আমি যেতিয়া 8:30টাত যাওঁ কিতালে তাইক থবৰ কাৰণে সেইখিনি তাতে গৈ পেলাই চব বাচ্চাৰ লগত তাতে খাবলৈ দিয়ে তাতে তাই এপিচ খালে দুপিচ খালে সেইখিনি আৰু তাইৰ ওপৰত নিৰ্ভৰ আৰু যিমান তাই ভাল পায় আৰু সেইটো টাইমত বা ভোক থাকিলে তাই খাই দিয়ে কিন্তু লাঞ্চটো সিহঁতৰ হয় 11:30 to 12টাৰ ভিতৰত আৰু লাঞ্চত ইয়াতে মানে জাৰ্মান ফুডহে চব বইল বস্তু দিয়ে ইয়াত মল্ট আছে বুলি এটা কয় সেইটো বস্তু দিয়ে তো লাঞ্চটো মানে জাৰ্মান ফুডে হৈ যায় তাতে পাস্তা সিজাই দিব য়োগাৰ্ট দিব পিচ দিব যিকোনো ভেজিটেবলছ এনেকুৱা সিজাই পেলাই নিমখ দি পেলাই দিয়ে একদম সিম্পল খানা মানে আৰু সেইটো তাই তাতে ভালকে খায় আৰু কেতিয়াবা সসেজ দিব কেতিয়াবা পিজ্জা দিব পিজ্জা মানে আমি খোৱা পিজ্জাটো নহয় বাচ্চাৰ পিজ্জাটো অলপ বেলেগ ধৰণে কিতাত বনাই হেলদি ৱেজত আৰু ইয়াতে মানে চিজটো চব বাচ্চাকে খুৱাই চবে ভাল পায় আৰু বহুত টাইপৰ চিজ পায় জাৰ্মান বিলাকতো আপুনি জানে আৰু ফেমাছ হয় চিজৰ কাৰণে তো বহুত টাইপৰ চিজ পায় সেইকাৰণে সেই চিজ মানে চব বাচ্চাকে দিয়ে কিতাত
তাৰপিছত তাই শুব তাৰপিছত 12টা to 12:30টাৰ ভিতৰত মানে তাই শুই যায় তাতে কিতাতে তো শুৱাৰ পিছত তাই 1.5 ঘণ্টা মানত উঠিব উঠি পেলাই মই গৈয়ে পাই যাওঁগে মই লৈ আহোঁতে যোনটো মই ৰাতিপুৱা টিফিন দিছিলো সেইখিনি যিমানখিনি তাই নাখায় সেইখিনি মই মেক চিয়ৰ কৰো যে তাই খাও তো ৰাস্তাটো মই তাইক যেনেকে হলেও ফ্ৰুটছ খিনি হওক বা স্নেক্স হওক বা কিবা গোটেইখিনি মই ফিনিছ কৰাই দিওঁ টিফিনটো ঘৰত আহি পেলাই কেতিয়াবা যদি তাই লাঞ্চটো ভালকে নকৰে সিহঁতে মোক সদায় ইনফৰ্ম কৰে কিমান লাঞ্চ কৰিছে কিমান নাই কৰা তাই যদি ষ্টিল ভোক লাগি থাকে তেতিয়াহলে মই তাইক কাৰ্ড ৰাইচ দিওঁ নহলে ঘৰত চিকেন যদি বনোৱা থাকে চিকেন দি দিওঁ মই কিবা এটা নহয় কিবা এটা বনাই থৈ দিওঁ আৰু নৰ্মেল ৰাইচো থাকিলে নৰ্মেল ৰাইচো দি দিওঁ তো সেইটো হ'ল তাইৰ 2:30 to 3টাৰ ভিতৰত তাই খায় তাৰপিছত তাইক 4টা to 4:30টাৰ ভিতৰত মই সেইটো মানে তাইক চাই লওঁ কিমান মানে পৰ্চন তাই খাইছে তাই যদি একেবাৰে মন কৰা নাই তেতিয়াহলে মই 3:30 to 4টাৰ ভিতৰত মই মিল্ক দিওঁ 200 ml আৰু যোনটো নৰ্মেল মিল্ক আৰু গৰু গাখীৰ ইয়াতেতো পিয়ৰ গৰু গাখীৰটো নাপায় কেনৰ যোনটো গৰু গাখীৰ ইয়াতে কৰে সেইটোৱে মই দিওঁ যোনটো ছুপাৰ মাৰ্কেটত পায় তাই গাখীৰটো খালে গাখীৰটো খোৱাৰ 1.5 ঘণ্টামানৰ পিছত কাৰণ তাই বহুত খেলি থাকে বহুত হেৰি কৰি থাকে মই নৰ্মেল স্নেক্স দিওঁ স্নেক্স মানে মাখানাই কেইটামান হৈ যাওক বা ফ্ৰুটছে হওক কিছুমান সিজনেল ফ্ৰুটছ তাৰপিছত মুড়ি দিওঁ তাৰপিছত মানে সব হেলদি স্নেক্সে চিপছ টিপছ সেইবিলাক নিদো এতিয়া তাই কেইদিনমানৰ পৰা মানে টফি খোৱা হৈছে মৰ্টন যোনটো সেইটো মানে কেণ্ডিটো মানে তাই কেণ্ডি বুলিয়ে কয় তাইক শিকাইছো মানে কেণ্ডি বুলি ক'বলৈ কিন্তু সেইটো আমাৰ তাৰ নিচিনা মৰ্টন হয় যোনটোত মানে আপোনাৰ ভিটামিন ডি মাল্টি ভিটামিন মৰ্টন বিলাক থাকে যে বাচ্চাবিলাকৰ তো সেইটো মই আনি থৈ দিওঁ তাইক দিনটোত এবাৰকে দি দিওঁ আৰু তাই মানে সেইটো কেণ্ডি বুলি ভাবে অকমান টেঙা টেঙা হয় অৰেঞ্জ আছে তো সেইটো ভিটামিন ডি ই বহুত কেইটামান আছে আৰু মাল্টি ভিটামিন মৰ্টন আৰু সেইটো ইয়াতে পায় তো বেছিকে এনেকে আনি এক পেকেট ডাঙৰ পেকেট এটা থৈ দিছো ডেইলি মই এটা দিওঁ আৰু মিঠাৰ ভিতৰত তাইক মই 2 বছৰলৈকে একো মিঠা দিয়া নাছিলো কেতিয়াবা তাই আমাক দেখি চকলেট খাব মানে বহুত খুজে আৰু আমি যদি কেতিয়াবা খাই থাকো তো তাই তেতিয়াহে অকমান চকলেট খায় এতিয়াও ষ্টিল তাইক যদি মই দৈত তাই দৈ খাই বহুত ভাল পায় দৈত যদি মই চুগাৰ মিলাই দিওঁ বা মৌটো কেতিয়াবা খাই যেতিয়া কাহা হয় হানি চানি বুলি কৈ পেলাই নৰ্মেলকে হানি দিওঁ কিন্তু তাই মানে মিঠা একদমেই বেয়া পায় মিঠা বস্তু ইমান ভালকেও নাখায় আৰু মিঠাই এইবিলাক যে আপোনাৰ গোলাপ জামুনটো খাই কেতিয়াবা দিওঁ আৰু এই 2 বছৰৰ পিছত কিন্তু আপোনাৰ মানে চেনি মিঠাটো মই দিয়াই নাই এতিয়াও দিয়া নাই মই খেজুৰ দিওঁ ফ্ৰুটছ দিওঁ তেনেকেই দি থৈ দিওঁ আৰু মিঠাটো এতিয়ালৈকে দিয়া নাই আৰু সল্টটোতো আমি এবছৰলৈকে দিয়াই নাছিলো তাৰ পিছতহে মই সল্ট দিছো সিমানখিনি সন্ধিয়া খালে 6:30 মানত তাইক মানে মই পাস্তা আপুনি যে পাস্তাটো একদম সস টস মিলাই একদম ধুনীয়াকে দিয়ে তাই একদম নাখায় তাই কিতাত যোৱাৰ পৰা মানে ইয়াতে জাৰ্মান ফুড খোৱাৰ অভ্যাস হৈ গৈছে তো নৰ্মেল পাস্তাটো মই পানীৰ লগত সিজাই পেলাই নিমখ অলপ দি পেলাই তাতে অকমান অইল স্প্ৰে কৰি দিওঁ তো সেইটো পাস্তা তাই খাই বহুতেই ভাল পায় একদম পুৰা ফিনিছ কৰে আৰু সেইখিনি মানে আপোনাৰ 6:30 to 6:30টাৰ ভিতৰত মই দি দিওঁ তাৰপিছত দেউতাক আহে দেউতাকৰ লগত অলপ চলপ খেলাৰ পিছত 7:30 নহলে যদি তাই ভালকে ভোক লাগি আছে মোৰ ডিনাৰ হৈ যায় ডিনাৰত মই কেতিয়াবা তাইক চিকেন দিওঁ আৰু কেতিয়াবা ৰাইচ ডাল দিওঁ সয়াবিন খাই টফু খাই মানে সেইবিলাক কাৰী হিচাপত খায় আৰু ৰাইচটো কিন্তু তাই প্লেইন ৰাইচে খাই ভাল পায় তাই যদি একো মন নাযায় খাবলৈ তেতিয়াহ'লে মই কাৰ্ড ৰাইচ দি দিওঁ কাৰ্ড ৰাইচ মানে একদম পুৰা আমাৰ তাৰকা মৰা কাৰ্ড ৰাইচ নহয় অকল কাৰ্ড আৰু ৰাইচ আৰু অকমান মই কাৰ্ডৰ টেঙাটো কমাবলৈ অকমান তাতে গাখীৰ বা ক্ৰীম দি দিওঁ আৰু সেইখিনিকে মাইক্ৰৱেভত গৰম কৰি পেলাই তাইক দিওঁ কাৰণ ইয়াতে বহুত ঠাণ্ডা তো সেইকাৰণে মোৰ ৰাতি কাৰ্ড দিবলৈ বেয়া পাওঁ ইভিনিঙত বা দুপৰীয়াই ভাল পাওঁ কিন্তু মানে তাইক সেইটো দিওঁ কাৰণ তাই সেইটো সময়ত একো খাব নিবিচাৰে তাই মানে মাজে মাজে হয় এনেকুৱা যদি তাই কিতা নাযায় কিতা নগলে মই লাঞ্চত মানে আপোনাৰ 3টা 4টা আইটেম বনাওঁ ফাৰ্ষ্টটো হৈ গ'ল ৰাইচ
ৰাইচৰ লগত মই কিবা ড্ৰাই কিবা এটা বনাই দিওঁ, ব্ৰকলি ভাজি দিলো বা সিজাই দিলো বা মটৰ সিজাই দিলো বা এনেকুৱা সৰু সৰু এতিয়া মাছ ভাজিলো, যেনিবা মাছ ভজাৰ তৰকাৰী দিয়াৰ আগতে ভজা মাছখিনি দিলো, আকৌ তৰকাৰী মাছো তাইক দি দিওঁ খাবলৈ, কাৰণ চব বস্তু অকমান অকমান খাই, কাৰণে মই বোলো 4-5টা বস্তু বনাই দিওঁ, বনাই পেলাই আকৌ লাষ্টত যেতিয়া তাই মানে হৈ যায় লাঞ্চটো, কাৰী ৰাইচ এনেকে কৰি পেলাই যিকোনো থাকিলে ষ্টাৰ্টাৰ এনেকুৱা ড্ৰাই কিবা এটা বনাই দিলো, সেইখিনি হোৱাৰ পিছত আকৌ মই ফ্ৰুটছ দিওঁ, ফ্ৰুটছ নহলে কেতিয়াবা কৰ্ণ দিওঁ, কেতিয়াবা ফ্ৰুটছ যিকোনো ষ্ট্ৰবেৰী কাটি দিওঁ, ব্লুবেৰী ধুই চুই দি দিওঁ, তাৰপিছত কি যিকোনো এটা মানে ফ্ৰুটছ, আৰু নহলে চালাড মানে আপোনাৰ তিয়হটো, ইয়াতে কোমল তিয়হ পায়, তিয়হটোত অকমান নিমখ আৰু নেমু চেপি পেলাই তেনেকে কৰি পেলাই দি দিওঁ। সেইটো হ'ল তাইৰ যেতিয়া উইকেণ্ডত ঘৰত থাকে তাইৰ লাঞ্চ। আৰু যেতিয়া উইকেণ্ডৰ ডিনাৰটো হ'ল আপোনাৰ মানে যিকোনো আমি খাওঁ, আৰু কেতিয়াবা তাই ইমান ক্ৰেভিং হয় যে পিজ্জাকে থাকিব, তো আমি মাহত এবাৰকে আমি পিজ্জা অৰ্ডাৰ দিওঁ, তাই এই ৰিচেণ্টলি খোৱা হৈছে মানে 2 মাহ মানৰ পৰা, তো সেইটো পিজ্জা খাই পেলাই তাই ভাল পায়, ধুনীয়াকে 2টা মানে পিচ খাই দিয়ে। তো ৰাতি তেনেকুৱা হয়, আৰু মইতোতো পিজ্জা নাখাওঁৱে, দেউতাক আৰু তাইয়ে খায়, আৰু এইবাৰ বহুত দিনৰ মূৰত মই পিজ্জা খাইছিলো। আপোনালোকে যদি মোৰ ইটালী ব্লগ বিলাক চাইছে তেতিয়াহলে গম পাই মোৰ ইটালীত কি অৱস্থা হৈছিল পিজ্জা খাই খাই, মানে মোৰ চিজে একদম মনা নাছিল, তেতিয়াৰ পৰা মই ঘৰতে নোখোৱা হলো পিজ্জাটো। কিন্তু এতিয়া মানে যেতিয়া জান আৰু মাইৰাই খায় তেতিয়াহলে দুইটাৰ লগতে অৰ্ডাৰ কৰে আৰু খাই লয়। তো ময়ো এদিন আকৌ এটা ভিডিঅ' বনাম যে মোৰ ডায়েটটো এক্সপ্লেইন কৰিবৰ কাৰণে। তো সেয়াই হ'ল মাইৰাৰ খানা। আৰু এক্সট্ৰা কেতিয়াবা যদি মই তাইক লৈ যাওঁ বাহিৰলে, যেনিবা আমি মল গলো, ছুপাৰ মাৰ্কেট গলো, বা ইভিনিং মানে মই যদি ৱাকলৈ লৈ যাম, তাইৰ কাৰণে মই সদায় এটা টিফিন লৈয়ে যাওঁ ফ্ৰুটছৰ, নহলে কিবা এটা স্নেক্স, মাখানাই হওক বা দুটাটো থাকেই, এটা ফ্ৰুটছ বা এনেকুৱা তিয়হ এনেকে কাটি লৈ যাওঁ। আৰু এই মানে গাজৰটো ইমান ভাল নাপায়, গাজৰটো মিঠা, যে মই যে কৈছো মিঠা বস্তুবিলাক ইমান ভাল নাপায়, তো সেইকাৰণে তাই গাজৰটো ইমান ভাল নাপায়, কিন্তু বাকী ফ্ৰুটছ চবেই খায়। তো সেইটোৱে, আৰু ছিজন ৱাইজ তাই বদলি থাকে, যেনেকে চব বাচ্ছাৰে বদলে ছিজন ৱাইজ মানে আপোনাৰ। চ' নৰ্মেল যোনটো বাদাম থাকে সেইটো অলপ অলপকে মানে শিকাইছো খাবলৈ, এতিয়া তাই ভালকে খায়। কেইদিনমানৰ পিছতহে মই চাগে, যেতিয়া 2.5 বছৰমান হ'ব আৰু তেতিয়াহে মই চাগে আলমণ্ডটো ষ্টাৰ্ট কৰিম। এনেই মই আগতে কি কৰিছিলো, মোৰ মায়ে কৈছিলে যে আলমণ্ড, পিষ্টাচিঅ, আখৰোট আৰু মাখানা এনেকে অকমান ৰোষ্ট কৰি পেলাই মিক্সিত মাৰি পেলাই সেই পাউডাৰটো মই গাখীৰৰ লগত মিলাই দিছিলো। কিন্তু এতিয়া মানে যেতিয়া পুৰা তাই গম পোৱা হৈছে, তাই চব বস্তু মানে তাই জনাটোহে খাব, যোনটো তাই নাজানে সেইটো মানে তাইক খুৱাবই নোৱাৰি। তো সেইকাৰণে মই এতিয়া মানে চব তাইক দেখুৱাই কাটো। এতিয়া মোৰ কেতিয়াবা তাই ভাল পায় মানে ডিজাৰ্ট খাবৰ কাৰণে, বহুত ক্ৰেভিংছ হয় চকলেট, তো মই কি কৰো, বানানাটো কাটি পেলাই তাতে তাইক দেখুৱাই পেলাই মৌটো দিওঁ আৰু তেতিয়াহে তাই মানে সেইখিনি খাব, মানে হানি আৰু বানানা আছে। কিন্তু তাইক যদি মই সেইটো টাইমত ক্ৰেভিংছত মই যদি কেক চেক দি দিওঁ, আৰু তাইক মই ইউজুৱেলিও কেক খাবলৈ দিয়া নাছিলো, এতিয়া মই দিলেও তাই নাখায় মানে ইমানকে, কিন্তু বেলেগ ডিজাৰ্ট কিবা হওক তাই সেইখিনি খায়। এতিয়া কেকৰ তাই যদি কেক দিওঁ, তাই ক্ৰীম খিনি খাই থৈ দিয়ে, কেকৰ বেচটো নাখায়, যোনটো মানে ভাল নহয়, সেইকাৰণে মই কেকো নিদিয়া হলো। আৰু এতিয়া মানে চব তেনেকা য়োগাৰ্টত হানি মিলাই দিওঁ কেতিয়াবা, নহলে কেতিয়াবা মিঠা খাব মন গলে ফ্ৰুটছ দি দিওঁ, সেইবিলাকে কৰো। সেইখিনিয়ে। আৰু ৰাতি যেতিয়া তাই শুব, মানে আপোনাৰ আমি 8:30টাততো ইউজুৱেলি লৈ যাম, তাৰ আগত যদি তাইৰ টোপনি ধৰি যায়, দিনত যেনিবা নুশুলে বা কমকে শুলে, তেতিয়াহলে তাইক 7:30 মানত আমি শুৱাই দিওঁ। আৰু শুৱাৰ পিছত ৰাতিপুৱা সোনকালে উঠে। আৰু শুৱাৰ আগে আগে সদায় মই গাখীৰ দিওঁ, আকৌ 200 ml, মানে গাখীৰ দুবাৰেই দিওঁ, এবাৰটো 4টাটো 4:30টাৰ ভিতৰত এবাৰ দিওঁ, নহলে আৰু লাঞ্চটো ভালকে নকৰিলে 3:30টাটো 4:30টাৰ ভিতৰত কিবা মানে সেইখিনি টাইমতে দি দিওঁ। আৰু তাৰপিছত একদম ৰাতি দিওঁ, যেতিয়া তাই মানে শুবলৈ লয় তেতিয়াহে দিওঁ।
তো সেইখিনিয়ে হ'ল তাইৰ ডায়েট আৰু আশা কৰোঁ আপোনালোকৰো সুবিধা হ'ব আৰু আপোনালোকে মোক ক'বচোন ছাজেষ্ট কৰিব কি কি মই খুৱাব পাৰোঁ এতিয়া তাইক কেতিয়াবা মই ডোচা চোচা আমি যি খাওঁ মানে তাইক সেইটোও দিওঁ কিন্তু দালি চালি সেইবিলাক মানে তাই পি খায় তো ভাতৰ লগত দালি ভাত সানি পেলাই তেনেকে নাখায় ভাতটো সদায় এক্সট্ৰাকে খায় আৰু তাইৰ মানে এটাই হ'ল যে তাই যি খাব মানে তাই জানিব লাগিব এইটোৰ টেষ্টটো কেনেকুৱা আগতে টেষ্ট কৰি চাব তাৰপিছতে খাব এতিয়া চয়াবিন হওক টফু হওক বা তেনেকুৱা আলু চালু ইমান ভাল নাপায় খাবলৈ আলু একদমেই নাখায় মানে মই এইটো মানে ফাৰ্ষ্ট বাচ্চা দেখিলো যোনে আলু বেয়া পায় মই নিজে ডায়েটিঙত থাকিও মই আলু মানে এৰিব নোৱাৰো ইমান ভাল পাওঁ মই আলু খাবলৈ তো এতিয়া মই তাইক কিয় ইমান বেয়া পাই নাজানো তাইক যদি তৰকাৰীত মই আলু দি দিওঁ কিন্তু তাই একদম নাখায় এতিয়া মাংসৰ লগত যদি আলু দিওঁ নাখায় তো সেইকাৰণে তাই পটককে হজমো হৈ যায় মাছ মাংস এইবিলাক খায় আৰু ৰেড মিট ইমানকে তাইক দিয়া নাই এতিয়া মটন চাটন লাহে লাহে দিম আৰু 3 বছৰৰ পিছত কিন্তু এতিয়াই মানে বহুত হেভি খানা তাইক দিয়া নাই খাবৰ কাৰণে চ' সেয়াই হ'ল ডায়েট বাকি আপোনালোকে যদি ভাল পাইছে আৰু আপোনালোকেও মোক সাজেষ্ট কৰিব মাইনাক আৰু কি কি দিব পাৰো খাবৰ কাৰণে তেতিয়াহ'লে ময়ো মানে তাইৰ লগত ট্ৰাই কৰি চাম চ' আজিলৈ সিমানটোৱে আশা কৰোঁ আপোনালোকে ভাল পাব ব্লগটো চাই লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই